একদিন দেখেছি। এনে আমি দিৰিং নদী বুলি কওঁ এইটো। কিন্তু দলংখনটো আপোনাৰ বহুত আগতে বনাইছিল, কিন্তু দলংখন ভাঙবা বহুত দেৰি হ'ল। ময়ো এটা বিজনেছমেন, মোৰ আপোনাৰ পেণ্ডেলৰ কাম কৰিব আহোঁ। আৰু এটা কালিয়ে মই গাড়ীখন আনছোঁ, সেইটো বাৰে আপোনাৰ গাড়ীখন ৰাখছোঁ। কান্ধেৰে আপোনাৰ মাল কমপ্লিট টানছোঁ, আৰু ইপিনৰ পৰা গাড়ী এখন ভাড়া কৰিছোঁ, ইপিনৰ পৰা টানছোঁ। আমাৰ বহুত অসুবিধা যাতায়াতৰ কাৰণে, প্লাছ স্কুলৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে অসুবিধা। আজি স্কুলত ল'ৰা ছোৱালী ৰাতিপুৱা গৈছি, আপোনাৰ দলংখন খহি যাওঁ যাওঁ অৱস্থা, একদম বেয়া অৱস্থাত আছে। যদি দলংখন বাইচান্স খহি যায়, ল'ৰা ছোৱালীখিনি কমপ্লিট অহা যোৱা বন্ধ হৈ যাব। বহুত মানুহৰে যাতায়াতৰ কাৰণে অসুবিধা হৈছে। আৰু এইটো মেইন ৰাস্তা এটা, ৰাস্তাটো এই দলংখন বহুত দিন ধৰি বেয়া হৈ আছে, বহুত মেৰামতি কোনো কৰা নাই, একো মেৰামতিৰ হেয়ে নাই। আপোনাৰ কণ্ডিশ্যন বহুত বেয়া হৈ আছে একদম দলংখনৰ কণ্ডিশ্যন। চৰকাৰতো আহ্বান জনাব লাগিব, চৰকাৰে কৰি দিলে ভাল হয়। আৰু বিজেপি চৰকাৰ, যাতে কেন্দ্ৰতো বিজেপি চৰকাৰ, ৰাজ্যতো বিজেপি চৰকাৰ, মানে তেখেতসকলে অতি সোনকালে এখন কৰি দিলে মানুহখিনিৰ বহুত সুবিধা হ'ব যাতায়াতৰ কাৰণে। প্লাছ স্কুলৰ ল'ৰা ছোৱালীখিনি বিশেষকৈ অসুবিধা, বা বিজনেছ কৰা মানুহখিনিৰ কাৰণে অসুবিধা। এতিয়া ডাঙৰ গাড়ীতে যাতায়াত একেবাৰে নহয়। ডাঙৰ গাড়ী বুলি নহয়, সৰু গাড়ীৰো আপোনাৰ যাতায়াত বন্ধ হৈছে। ময়ে বাইক লৈ কামত আহিছোঁ, বাইকখন মই মন্দিৰত থৈ আহিছোঁ, খোজকাঢ়ি আহিছোঁ। মই ইপিনে খোজকাঢ়ি গৈছোঁ, বহুত অসুবিধা হৈছে আমাৰ। এইটো ৰাস্তা কমপ্লিট বন্ধ হ'লে আপুনি বৰবৰীদি ঘূৰিব লাগিব, বৰবৰী বাগানপাৰা হৈ ভাল। বহুত কিলোমিটাৰ, আপোনাৰ মোটামুটি 20-22 কিলোমিটাৰ হ'ব। আপোনাৰ 5 কিলোমিটাৰ জেগাৰ কাৰণে 20-22 কিলোমিটাৰ ঘূৰিব লাগিব। আপোনাৰ মোটামুটি এখন গাড়ী যদি ঘূৰি আহিব লাগে, আপোনাৰ এটা বেলা গুচি যাব, আপোনাৰ 4-5 ঘণ্টা টাইম ল'ব। ৰাস্তা বেয়া, বহুত অসুবিধা হৈছে মানুহখিনিৰ। এতিয়া চৰকাৰে যদি এইখন সোনকালে কৰি দিয়ে ভাল হয়। একদিন দেখেছি।